খন্তে বিৰতিৰ পাছত উভতি আহিছো মিজোৰাম নিৰ্বাচনৰ ওপৰত আজি আমি কথা পাতি আছো মিজোৰামৰ ওপৰত এটা আভাস দিবলৈ চেষ্টা চলাই থকা হৈছে বিভিন্ন ধৰণৰ কথা আহি পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সময়ছোৱাত কৈছে যে মিজোৰাম কোনো ডাঙৰ ফেক্টৰ নহয় কিন্তু দেখিবলৈ পোৱা যায় যে ডেফিনেটলি এটা ডাঙৰ ফেক্টৰ কাৰণ নেডাৰ আবায় হোৱাৰ পাছতে এইটোৰ পাছত হিটুকৈ কৃতকাৰ্যতা গতিকে তেনে ক্ষেত্ৰত মিজোৰামৰ ওপৰত নিশ্চিতভাৱে চকু আছে গতিকে হেতু সময়ত আমি সেই সন্দৰ্ভতো আমি কথা পাতি যাম 10টা বছৰে কংগ্ৰেছে শাসন কৰা মিজোৰামত এবাৰ কংগ্ৰেছ বিজেপি আৰু এমএনএফৰ মাজত চলিব ত্ৰিকোণীয় যুঁজ অৰ্থাৎ এখন বিগ ফাইট 2019 লোকসভা নিৰ্বাচনৰ পূৰ্বে মিজোৰাম পুনৰ দখললৈ অনাৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান গতিকে সেই প্ৰত্যাহ্বান কেনে ধৰণে লব বা সেই প্ৰত্যাহ্বানে আজি দিনটোত কেনে ধৰণে সফল ৰূপায়ণ হয় সেয়াও এটা ডাঙৰ কথা আৰু মিজোৰামৰ বাদে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্য ইণ্ডিয়াৰ দখলত আছে আমি সেই সন্দৰ্ভত কথা পাতি যাম আমাৰ সৈতে আমি ইতিমধ্যে জনাইছো যে পূৰ্বতৰ সম্পাদক ৰবি কিষণ ৰবি ডাঙৰীয়া আছে আৰু লগতে আমি ৰমেন বৰঠাকুৰ ডাঙৰীয়া ওচৰলৈ যাম গতিকে আমি তেখেতৰ পৰাও জানিব বিচাৰিম যে 10টা বছৰ মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো স্বাগতম জনাইছো মোৰ অনুষ্ঠানলৈ 10টা বছৰে কংগ্ৰেছে শাসন কৰা মিজোৰামত কিন্তু এবাৰ এখন ডাঙৰ যুঁজ পৰিলক্ষিত হ'ব আপুনি কি ক'ব বৰঠাকুৰ ডাঙৰীয়া সক নিৰ্বাচন মানে সকলোৱে যুঁজ এবাৰ যেনিবা যুঁজখনৰ এটা মানে পথ পৰিৱৰ্তন হৈছে সেই পথ পৰিৱৰ্তনৰ মূল কথাটো হ'ল কি কেন্দ্ৰত বিজেপি চৰকাৰ আছে আৰু উত্তৰ পূৰ্বাঞ্চলত এতিয়া সকলো ৰাজ্যতে মিজোৰামক বাদ দি বিজেপি শাসিত ৰাজ্য চৰকাৰ আছে সেই ক্ষেত্ৰত নিশ্চিতভাৱে কংগ্ৰেছ দলৰো এটা প্ৰত্যাহ্বান নথকা নহয় কিন্তু আজি আমাৰ যিজন তাত মুখ্যমন্ত্ৰী আছে সেই মুখ্যমন্ত্ৰীজন যথেষ্ট অভিজ্ঞ আৰু মিজোৰামখন এখন শিক্ষিত ৰাজ্য বুলি ক'ব পাৰি ভাৰতবৰ্ষৰ সকলো শিক্ষিতৰ তুলনাত মিজোৰামো যথেষ্ট আগবঢ়া শিক্ষিতৰ সংখ্যা সেই হেতুকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমি কংগ্ৰেছ দল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ যদিও শেষ আহি কিন্তু আমি মাৰিম আচ্ছা আপোনালোক মানে খুব বেছি এটা হেৰিত আছে যে শেষ আহি আপোনালোকে মাৰিব নিশ্চিতভাৱে কিন্তু দেখিবলৈ পোৱা যায় প্ৰতিবাৰে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে বহু কথা কয় আৰু বহু কথা কোৱাৰ পাছতে তাৰ প্ৰভাৱো পৰে কিন্তু তাৰ এটা প্ৰশ্ন মই উত্তৰ দিছোঁ আপোনালোকে এটা কথা জানে বিজেপি অহা দিনৰে পৰা যে এটা শ্লোগান হৈ আহিছে যে কংগ্ৰেছ মুক্ত ভাৰত আৰু তেখেতসকলে কংগ্ৰেছ মুক্ত ভাৰত কিন্তু কংগ্ৰেছৰ পৰা বিধায়ক কিনা মেচা বুলি কৈ কৰে আৰু ভাৰতীয় সংবিধানত যিটো পৰম্পৰা আছে যে ছিংগুল লাৰ্জেষ্ট পাৰ্টিক শাসনলৈ মাতিব লাগে আৰু উত্তৰ পূৰ্বাঞ্চলত বিজেপি এই অংকটো মনা নাই যে সদায় দেখা পাইছে আজি মেঘালয়তো আপোনালোকে চাওক মণিপুৰতো চাওক সদায় এই ধৰণৰ ঘটনাই হৈছে ইভেন নাগালেণ্ডতো হৈছে তো এই ধৰণৰ কথাবিলাকৰ কাৰণে মাত্ৰ অকণ কেন্দ্ৰত থকা চৰকাৰখনে উফাইৰাং মৰাৰ যিটো পৰিস্থিতি আৰু গণতন্ত্ৰ বহিৰ্ভূত নীতি বিগড়িত কাম এটা কৰি আছে সেইকাৰণে হয়তো তেওঁলোকে সেই কথাটো ক'ব পাৰে কিন্তু এইটো কথা হ'ল ঠিক তাৰ মাজতো কিন্তু মিজোৰামত ইমান সহজ নহ'ব যে বিজেপিয়ে চৰকাৰ এখন তাত কৰিব এই যে ধৰি লওক আমাৰ প্ৰতিবাৰ নিৰ্বাচনৰ পূৰ্বে এটা যে কথা আহি পৰে যে এটা নতুনত্ব লাগে আৰু যাৰ সেই নতুনত্বটোৰ ওপৰত ভিত্তি কৰি আচলতে দেখিবলৈ পোৱা গৈছে যে নেডা কৃতকাৰ্য হৈছে গতিকে তেনে ক্ষেত্ৰত সেই নতুনত্বটো বিচাৰিব পাৰে নেকি ৰাইজে এবাৰ কেনেবাকৈ মিজোৰাম মইতো বাৰে বাৰে কৈছোঁ যে এটা সাধাৰণতে 10 বছৰ ধৰি চৰকাৰ এখন চলি থাকিলে তাত এটা এণ্টি ইনকম্পেঞ্চি বুলি যি শব্দ এটা আছে সেইটো প্ৰযোজ্য নোহোৱা নহয় আৰু বিৰোধী দলবিলাকেও যেহেতু তাত এটা অংক আছে বিৰোধী দলবিলাকে সেইটোৰ সুবিধা গ্ৰহণ কৰিব পাৰে তাৰ ভিতৰতে বিজেপি এতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আছে আৰু উত্তৰ পূৰ্বাঞ্চলত এটা বিশেষভাৱে মানে লক্ষণীয় কথা যে অসমত যেতিয়া চৰকাৰখন অকংগ্ৰেছী হয় তেতিয়াহ'লে এটা গোটেই ৰাজ্যবিলাকত এটা প্ৰভাৱ পৰে সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ ইয়াত যিহেতু এমএনএফ দলৰো এবাৰ অন্তৰ্ভুক্তি আছে গতিকে কিছু পৰিমাণে মিজোৰামৰ পথ পৰিৱৰ্তন ডেফিনেটলি হ'ব আৰু এইটো ঠিক যে আজি গোটেই ভাৰতবৰ্ষত যিটো বতাহ বলিছে মোদী ডাঙৰীয়া যেতিয়া 2014 চনত শাসনলৈ আহিছিলে সেই শাসনত অহাৰ পিছত আপুনি গুজৰাটতে কওক এতিয়া মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড় এইবিলাকত যিহেতু ইতিমধ্যে আমাৰ যিটো এক্সিট পোল বুলি কয় এক্সিট পোলৰ একোটা সমীক্ষা হৈছে এই সকলোবিলাক কথা মিজোৰামৰ নিৰ্বাচনত প্ৰভাৱ পৰিব আৰু আমাৰ দৃঢ় বিশ্বাস যে শেষ আহি আমি মাৰিম আত্মবিশ্বাসী মই আপোনাৰ ওচৰলৈ আহিছোঁ ধুপে ডাঙৰীয়া কাৰণ আপুনি আৰু এটা কথা উত্থাপন কৰিছিল যে ধনৰ কথা এটা উল্লেখ কৰিছিল আপুনি টকাৰ কথা এটা উল্লেখ কৰিছিল আৰু লগতে যিটো আপুনি আত্মবিশ্বাসী ৰূপ দেখা পালে বৰঠাকুৰ ডাঙৰীয়াৰ গতিকে সেই সন্দৰ্ভত আপুনি কেনেধৰণৰ মত দিব মই এটা কথা জানো মিজোৰামক লৈ মিজোৰামত ইলেকশ্যন হয় ইলেকশ্যন আহে ইলেকশ্যন যায় কিন্তু মিজোৰামৰ মানুহ সোসাইটি কেনেকুৱা অৰ্গেনাইজ ৰাখিব পাৰোঁ তেখেতৰ মেইন চেষ্টা ইটো থাকে ইটো ইলেকশ্যনত আমি খবৰো লিখিছোঁ আমি কেইটামান নিউজ গম পাইছোঁ কি কেনেকুৱা তাত ইলেকশ্যন হৈ আছে ঠিক আছে এবাৰ বিজেপি চেষ্টা কৰি আছে থ্ৰু এমএনএফ
কি MNFক আমি কেনেকুৱা লজিষ্টিক সাপোর্ট দি কারণ বিজেপি তো তেখেত নোৱাৰে গভর্নমেন্ট বনাব নোৱাৰে কিন্তু MNF কংগ্রেসক ভাল টাক্কর দি আছে তো MNFক যদি আমি লজিষ্টিক সাপোর্ট দিব পাৰো তো MNF আৰু স্ট্রং হৈ যাব কারণ MNF যোৱা 10 বছৰৰ পৰা তেখেত পাৱাৰত নাই চুনাওত আপনিও জানে পয়সা পার্টি লাগে কেটামান তেনেকুৱা খৰচাও আছে তো যদি লজিষ্টিক সাপোর্ট বিজেপি ভালকে দি আছে এই কারণে এবার MNF বহুত স্ট্রংলি কাউন্টার কৰি আছে কিন্তু এবারও মই যে চালু কি তাত সোসাইটিত যে কেটামান ইন্টারেস্টিং কথা আছে যে আমাক এটু আমার রাইজক বা আমার অডিয়েন্সক এটু গম পাব লাগে কি মিজোরামে ইন্টায়ার নেশনক এটা নতুন রাহ এটো নতুন বাট দেখাইছে খোদায় ইলেকশনত এবারও প্রত্যেকটা ক্যান্ডিডেট এটা হস্তাক্ষর করে এটা এগ্রিমেন্ট অফ আন্ডারস্ট্যান্ডিং তাত লিখি দিছে এবারও দিছে কি কোনো ক্যান্ডিডেট মদ খোয়া ক্যান্ডিডেট বা ড্রাগ খোয়া ক্যান্ডিডেট না জিকিব পারে আর জনে জিকিব তেখেতে এনেকুৱা বস্তু আগেষ্টত কম্পেইন কৰিব এটো একদম আন্ডারস্ট্যান্ডিং উইথ সিগনেচার ৰখাই থৈছে MNF যেহেতু নেডাৰ কনষ্টিটুৱেণ্টি হয় গতিকে মেঘালয় যেনেকৈ বিজেপিয়ে অকল দুগৰাকী MLA লৈ পেলাই যেনেধৰণে এটা প্ৰভাৱ বিস্তাৰ কৰিলে তেনেকুৱা হোৱাৰো আশংকা আছে নেকি মিজোৰামত এইটো হ'ব পাৰে এটা দুটা সিট এবাৰ একাউণ্ট খুলিব পাৰে বিজেপি এইটো নাগোৱাকে কথা নাই এইটো কাৰণে এটা দুটা সিট আছে আৰু বিজেপিৰ এখন ব্যুৰক্ৰেট আহি যে জয়েন কৰিছে তেখেতৰ এটা আৰু ইটো বিজেপি ইটো হিন্দুত এজেন্ডা নাই যদি বিজেপি টিকট পায় এই ক্যান্ডিডেটৰ পার্সোনালিটি ওপৰত পাব আৰু মিজোৰামত হিন্দুত কোনো এজেন্ডা নাই তাত যদি হিন্দুত এজেন্ডা চলে তেতিয়া তো বিজেপি কাৰণে আৰু বিপদ হ'ব মই বৰঠাকুৰ ডাঙৰ চলে অকমান সময় কাৰণে যাব বিচাৰিছো যে কোৱা হয় যে আসলতে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কথা কোৱা হয় যে নিৰ্বাচনৰ পূৰ্বে এটা মেজিক খেলে তেওঁ এটা অংক কৰে আৰু সেই অংকটো যোৱাটো বছৰে আমি দেখি আহিছো যে সেই অংকতে যোগাত্মকভাৱে প্ৰভাৱ পেলাইছে গতিকে এবাৰ তেনে ধৰণৰ কোনো আশংকা আছে নেকি আপোনালোকৰ মাজত তেখেতৰ যিটো মেজিক তেখেতে কেতিয়াও বিৰোধী দলত থাকি এই মেজিকটো নেখেলে এই কথাটো আপোনালোকে লক্ষণীয়ভাৱে মন কৰিব যে তেখেতে বিৰোধী দলত থাকি যদি মেজিকটো খেলিলেহেঁতেন মই তেতিয়া কিন্তু মেজিক বুলি ক'লোহেঁতেন মই ভাবোঁ যে আপুনিও সেইটোত যদি থাকে আপুনিও সেই অৱস্থাটোত যদি থাকে তেতিয়ালে সেই মেজিকটো আপুনিও খেলিব পাৰিব এতিয়া মোৰ কথাটো হ'ল কি মই পূৰ্বতেই কৈছোঁ যে আমাৰ ৰবিশংকৰ ৰবিও যিখিনি কথা কৈছে যে মিজোৰামৰ নিৰ্বাচনত কথাটো অলপ বেলেগ যে আজি কোনোবাই মদ খাইছে নেকি কোনোবাই আজি ড্ৰাগছ খাইছে নে মিজোৰামৰ ছ'চাইটিখন উন্নত আৰু মিজোৰামৰ ছ'চাইটিখন ভাঙি যোৱা কাম হ'বলৈ নিদিয়ে আৰু যিহেতু আমাৰ যিজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছে 10 বছৰ শাসন চলাইছে আৰু তেখেত যথেষ্ট অভিজ্ঞ আৰু এইফালৰ পৰা যিটো কিনা বেচা হৰ্স ট্ৰেডিং বুলি কয় হৰ্স ট্ৰেডিং হিমন্ত বিশ্ব ডাঙৰীয়া অসমত শাসনত থাকোঁতেও কৰিছিলে আৰু সদায় তেওঁ মানে সেইটো বাহাদুৰ কৰে হৰ্স ট্ৰেডিং কৰিছোঁ বুলি কয় এতিয়া হৰ্স ট্ৰেডিং কৰাটো ৰাইজে কেনেকৈ গ্ৰহণ কৰে মানে গণতন্ত্ৰই কেনেকৈ গ্ৰহণ কৰে সেইটো সময়ৰ কথা কিন্তু আমি এইটোৱেই কৈছোঁ যে আজি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসকলত যিহেতু মেঘালয়টো ছিংগুল লাৰ্জেষ্ট পাৰ্টি কংগ্ৰেছ হৈছিলে কিন্তু তাতে কংগ্ৰেছ চৰকাৰ নহ'ল মণিপুৰত ছিংগুল লাৰ্জেষ্ট পাৰ্টি কংগ্ৰেছ হৈছিলে জেলিয়াঙৰ পাৰ্টি ছিংগুল লাৰ্জেষ্ট হৈছিলে নাগালেণ্ডত তাতো নহ'ল গতিকে এই ক্ষেত্ৰত আপোনালোকে পাছত দেখিছে জেলিয়াঙে মুখ্যমন্ত্ৰী হৈ থকাৰ 3 দিনৰ পিছতেই অলপ বিৰোধিতা আচৰণ কৰাৰ কাৰণে NIA গোচৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল কিন্তু MNFত দুগৰাকীকৈ প্ৰভাৱশালী মন্ত্ৰীয়ে কংগ্ৰেছৰ দুগৰাকীকৈ মন্ত্ৰীয়ে শেহতীয়াভাৱে তাত যোগদান কৰিছে ইও প্ৰভাৱ পেলাব পাৰে না মইতো আগতেই কৈছোঁ আপোনাক যে কংগ্ৰেছ মুক্ত ভাৰতখন বিজেপিৰ কংগ্ৰেছৰ মানুহ নিয়ে কৰা কংগ্ৰেছ মুক্ত ভাৰত গতিকে এই ক্ষেত্ৰত আমি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন নাই হোৱা বুলি মই কোৱা নাই আৰু বিজেপিটো অকলে তাত চৰকাৰ কৰিবই নোৱাৰে আপুনি চাওক মেঘালয়ত বিজেপিয়ে কেইটা পালে দুটাই পালে গতিকে এই যিখন ৰাজ্য ইয়াত হিন্দুত্ববাদী প্ৰভাৱটো নপৰে কিন্তু আওপকীয়াকৈ কিবা যদি অঘটন ঘটায় সেই কথাটো আমি সময়লৈ অপেক্ষা কৰিব লাগিব আওপকীয়া অঘটন মানে আপুনি কি বুজাব বিচাৰিছে মই এইটোৱে ক'ব খুজিছোঁ যিটো কথা কয় যে হিমন্ত বিশ্বৰ আপুনি মেজিকৰ কথা কৈছে আৰু মই মেজিকটো বিশ্লেষণ কৰি দিছোঁ কিন্তু এবাৰ দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাই এটা কথা ক'লে যে মই যিটো বাইট অলপ কিছু সময় পূৰ্বে শুনালো লাগিলে মই আকৌ এবাৰ সেই বাইটটো দিবলৈ মই অনুৰোধ জনাম যে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল মিজোৰাম ইলেকশ্যন সন্দৰ্ভত মই পুনৰ এবাৰ কি কৈছিল আগবঢ়াব বিচাৰিছোঁ BJP do not believe in secret understanding. BJP believe in open understanding. So we believe that after this election also, whether we'll go with Pul Althaunhala, Puzuram Thanga or Pul Alduama, these all will be decided in an open and transparent manner. Nothing will be secret. Question: BJP will be
working, depending on the situation, with any political formation which will be according to us for the good and welfare of the people of Mizoram. So, they কৈছে যে ট্ৰেন্সপাৰেণ্ট আজি সিঙ্গুল লাৰ্জেষ্ট পাৰ্টিক নমতাটো ক'ত ট্ৰেন্সপাৰেণ্ট হ'ল মণিপুৰত মেঘালয়ত সিঙ্গুল লাৰ্জেষ্ট নপৰাটো ক'ত ট্ৰেন্সপাৰেণ্ট হ'ল দ্বিতীয়টো কথা হ'ল কি তাত ট্ৰেন্সপাৰেণ্ট হ'ল তাতো সিক্ৰেট ডিলিংছৰ কথাটো আহিলে যে এই সিক্ৰেট ডিলিংছটোৰ পিছত তেওঁ তিনিযোগ কথা কৈ আছে অসমৰ জনসাধাৰণে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে সবেই সকলোৱে দেখি আছে এই কথাটোৰ বাহিৰে মই এই কথাটো ক'ব পাৰোঁ যে হিমন্ত বিশ্ব ডাঙৰীয়াত কোনো মেজিক শক্তি নাই যে এই কিনাবেচাৰ যেটো তেখেতে মই কৈছো যে তেওঁ বিৰোধী দলত থাকি এই কামখিনি তেখেতে কেতিয়াও কৰিব পৰা নাই আৰু ভৱিষ্যতলৈও কৰিব নোৱাৰে বিৰোধী দলত থাকি আৰু তেখেতৰ যদি তেখেতে পাৰে আমিও এটা অসমত কৈছিলো যে অসমত এটা বিকল্প চৰকাৰৰ ফৰ্মুলা দিছিলো সকলোৱে জানে যে তেখেতে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে কংগ্ৰেছ দলৰ পৰা বিজেপি গৈছিলে আমি ভাবো যদি তেখেতৰ সেই শক্তি আছে অসমতো তেনে ধৰণৰ এটা মেজিক তেখেতে প্ৰদৰ্শন কৰিব পাৰিব কিন্তু এটা কথা মানিব লাগিব হেমন্তৰ যে টেকনিক্যাল টেকনিক আছে আৰু ইটো একদম পয়েন্টত গৈ তেখেত মাৰে ই খদাই ব্যাটিং কৰি নাথাকে যেতিয়া দৰকাৰ হয় তেতিয়া কেনেকুৱা কেটামান গেইন আছে আৰু কেটামান ৰান আছে ইটো মিলাই তেখেত ব্যাটিং কৰে আৰু তেখেতৰ ইলেকশন এনালাইসিস টু মই চাইছো পাৰ্সোনালি কেটাবাৰ মই চাইছো লাষ্টত যে তেতিয়া ই কয় যে কি লাষ্টত ৰিজাল্ট কি হ'ব ইটো তেখেতৰ এটা ভাল এনালাইসিস কৰি ৰাখে তেখেত ইটো তো ধৰিব লাগিব আৰু মিজোৰাম ইলেকশনত তেখেতে মেজৰ বিজেপিৰ হয় তেখেতে মেজৰ ৰোল প্লে কৰি আছে কেৱল মিজোৰাম ইলেকশন প্লে নহয় আপুনি যদি চাই তেতিয়াহলে নেডাৰ আবায়ক হোৱাৰ পাছত প্ৰতিখন নিৰ্বাচনৰ ক্ষেত্ৰতে বা সময়তে তেওঁ এটা সাংঘাতিক ধৰণৰ তেওঁ ৰূপ ধাৰণ কৰে বুলিয়ে ক'ব লাগিব আৰু সেই সময়ছোৱাত তেওঁ জিতি কয় আৰু সেইখিনিয়ে এটা প্ৰভাৱ পেলায় কিন্তু আচৰিত ধৰণৰ কথা যে যুগাত্মক প্ৰভাৱ পেলায় কিন্তু চালেবেৰে কোবা কথা কয় জিতি কয় নে কি কয় বৰ্তমান কথা মই সব আগতেও কৈছো মই ৰবিশংকৰ ৰবিৰ লগত এটা কথাত মই সন্মত আছো যে হিমন্ত বিশ্বৰ নিৰ্বাচন এনালাইসিসটো মই অস্বীকাৰ নকৰো হয় সেইখিনি কিন্তু মই এটা কথা মই বাৰে বাৰে কৈছো আৰু আপোনালোকেও নিশ্চয় বুজিব আমাৰ যিসকলে অনুষ্ঠান চাই আছে সেইকলেও বুজিব মেজিকটো যদি তেখেতে বিৰোধী দলত থাকি পিনে প্ৰদৰ্শন কৰে মই তেতিয়াহলে হিমন্ত বিশ্ব শক্তিবান বুলি কম নাই মই মেজিক ইটো নাকওঁ ইটো এজ এ সিনিয়ৰ পলিটিচিয়ান তেখেতৰ যে টেকটিক যে আছে কেনেকুৱা ক'ত কি কেনেকুৱা মেনেজ কৰিব লাগে ই তেখেত ভালকে জানে আৰু একাৰণে তেখেত সাকসেস হয় ই এনে সিওৰ বাখৰ কৰি নাথাকে ইটো একদম চকু দি থাকে ক'ত কি কেনেকুৱা পানী লাহে লাহে গৈ আছে আৰু ক'ত বান্ধ দিলে ৱাটাৰ লগিং হ'ব আৰু ক'ত দিলে কেনেকুৱা পানী ডাইভাৰ্ট হ'ব ই ভালকে গম পায় আৰু কংগ্ৰেছ নিশ্চয় ইটো কৰিব পাৰা নাই মণিপুৰত কংগ্ৰেছ মেজৰ পলিটিক্যাল পাৰ্টি আছে লাৰ্জেষ্ট পলিটিক্যাল পাৰ্টি আছে কিন্তু তেখেত পাৰা নাই গোৱাত তেনেকুৱা কৰিব পাৰা নাই আৰু ইটো হেমন্ত বিশ্ব শৰ্মা ইটো পাৰিলে এই কাৰণে তাত মণিপুৰ বিজেপিৰ গভৰ্ণমেণ্ট আছে নিশ্চয় মই শেষ যেহেতু সময় কমি আহিছে আমাৰ 1 মিনিট আছে হাতত মই বৰ্তমান ডাঙৰ ওচৰলৈ যাওঁ আপুনি কি ভাবে যে সঁচাকৈ এটা প্ৰত্যাহ্বান নেকি আজিৰ দিনটোত কাৰণ দেখিবলৈ পাইছে যে এটা যাদু পুনৰ এবাৰ কওঁ যে আপোনালোকে যিমানে নকক লাগিলে যেন কৰবাত কিবা এটা যাদু চলে হিমন্ত বিশ্ব সব প্ৰত্যাহ্বান বুলিতো মই কৈছো সকলো বেছনে প্ৰত্যাহ্বান আমাৰ ওচৰত আছে যেহেতু ইয়াত এমএনএফও আছে এমএনএফও আমাৰ হিজে আৰু ইলেকশনৰ পূৰ্বে আমাৰ কেবাজনো নেতা কংগ্ৰেছৰ পৰা আঁতৰি গৈছে যে সকলোবিলাক কথা আমাৰ কাৰণে প্ৰত্যাহ্বান আৰু তাৰোপৰি মই এটা কথা কৈছো 10 বছৰ আমি মিজোৰামৰ শাসনত আছো এন্টি ইনকম্পেন্সিৰ এটা প্ৰশ্ন আছে প্ৰত্যাহ্বান বোলা শব্দটো আমি গ্ৰহণ কৰিছো আৰু এই প্ৰত্যাহ্বানৰ পিছতো কিন্তু মই আপোনালোকক পুনৰবাৰ কৈছো যে এই প্ৰত্যাহ্বানৰ মাজৰে আমি হেকাই মাৰিম হয় ঠিক আছে তেতিয়াহলে আমি আজি পুৱাৰ শিৰোনামত আজি মিজোৰাম নিৰ্বাচনৰ সন্দৰ্ভত যে প্ৰেক্ষাপট হিয়া আমি ইতিমধ্যে আলোচনা কৰিলো দুয়োগৰাকীলৈ মই ধন্যবাদ জনালো আৰু ইয়াৰ লগে লগে পুৱাৰ শিৰোনামৰ পৰা বিদায় লৈছো ধন্যবাদ